এইটো এটা SSC CGL অহা কুৱেশ্যন। এইটো আমি কেনেকৈ ছল্ভ কৰিম? ইয়াৰ কাৰণে আমি জানিব লাগিব কিছুমান নিয়ম। এইটো এটা SSC CGL অহা কুৱেশ্যন, আমি ইম্পৰ্টেণ্ট কুৱেশ্যন ADR কাৰণে। এইটো এটা SSC CGL অহা কুৱেশ্যন। এইটো আমি ছল্ভ কৰিবৰ কাৰণে আমাক জানিব লাগিব বিভাজ্যতাৰ কিছুমান নিয়ম, মানে কোনটো সংখ্যা কিহেৰে হৰণ যায়। গতিকে ভিডিঅ'টো চাই থাকক। এই ভিডিঅ'টোত কমপ্লিট 2 পৰা 19 বা SSC CGL যেনেকুৱা টাইপৰ কুৱেশ্যন আহিব পাৰে, ADR-ত যেনেকুৱা টাইপৰ কুৱেশ্যন আহিব পাৰে, সেই আটাইবিলাক টাইপৰ কুৱেশ্যন জনাৰ কাৰণে আমি কনচেপ্ট শিকিম বিভাজ্যতাৰ নিয়ম। আৰু এইখিনি শিকাৰ পিছত মই আশা কৰিছোঁ আপোনালোক আটাইয়ে মানে যিকোনো তেনেকুৱা টাইপৰ কুৱেশ্যন সুধিলে কিবা হওক কিবাহেদি হৰণ যায় আপোনালোকে ছল্ভ কৰিব পাৰিব। আৰু এনেকুৱা টাইপৰ কুৱেশ্যন এবাৰ ADR-ত অহাৰ চান্স মেক্সিমাম। আমি পোনপ্ৰথমতে চাম সংখ্যা এটা 2ৰে হৰণ যাওঁ নিয়মটো কি। চাপ'জ সংখ্যা এটা আছে আমাক 1 0 2, এইটো 2ৰে হৰণ যায় নে নাযায়। আমি কেনেকৈ গম পাম? আমি চাম যে সংখ্যাটো এককৰ ঘৰ, মানে কি প্ৰথম সংখ্যাটো যিটো অংক থাকে সেইটোক 2ৰে হৰণ যায় নে নাযায়। বা আমি চিম্পল ভাষাত ক'ব পাৰোঁ যে এককৰ ঘৰৰ সংখ্যাটোত 0 2 4 6 বা 8 আছে নে নাই। সেই সংখ্যাটোত যদি এইকেইটা সংখ্যা থাকে তেতিয়াহ'লে সংখ্যাটো কি 2ৰে হৰণ যায়। ইয়াত কি আছে 2 2 দি হৰণ যায়, গতিকে এইটো কি হ'ব 2ৰে হৰণ যাব। উদাহৰণ এটা আছে 1 0 0 0 2 5 2। শেষৰ সংখ্যাটোত একক ঘৰৰ সংখ্যাটোক কি 2 আছে বা 2ৰে হৰণ যোৱা সংখ্যা আছে, গতিকে সংখ্যাটোক কি হ'ব গোটেই সংখ্যাটোক 2ৰে হৰণ যাব। নেক্সট নিয়মটো চাইছোঁ, কোনো এটা সংখ্যাক 3ৰে হৰণ যোৱা নিয়ম। চাপ'জ এটা সংখ্যা দিয়া আছে 2 5 2, এই সংখ্যাটোক 3ৰে হৰণ যাবলৈ নাযায়। আমি কি কৰিম? আটাইকেইটা অংক যোগ কৰিম। 2 যোগ 5 7, 7 প্লাছ 2 কিমান হ'ব 9, গতিকে 9ক 3ৰে হৰণ যায় নে যায়? 3বাৰ যায়, গতিকে গোটেই অংকটো কি হৈ যাব 3ৰে হৰণ যাব। আৰু এটা উদাহৰণ লৈ দিছোঁ 1 2 5, কিমান আছে 5, আটাইকেইটা যোগ কৰি 1 + 2 3, 3 + 5 8, 8ক 3ৰে হৰণ যায় নেকি? নাযায়, গতিকে এই সংখ্যাটো কি হ'ব 125ক 3ৰে হৰণ নাযায়। মানে কি আটাইকেইটা অংক যোগ কৰি যদি 3ৰে হৰণ যোৱা সংখ্যা পাওঁ তেতিয়াহ'লে সংখ্যাটো কি হ'ব 3ৰে হৰণ যাব। এইটো 3ৰে হৰণ যোৱাৰ নিয়ম। আমি প্ৰব্লেমত অহা কুৱেশ্যন ছল্ভ কৰিব লাগিব, আমি এনেকুৱা ধৰণৰ নিয়মবিলাক জানিব লাগিব। নেক্সট নিয়মটো হ'ল 4ৰে হৰণ যোৱাৰ নিয়ম। 4ৰে হৰণ যোৱাৰ নিয়মটো কি? যদি কোনো এটা সংখ্যা, চাপ'জ এটা সংখ্যা দিয়া আছে 832, 832 আমি কি চাম? লাষ্টৰ দুটা সংখ্যা চাম। লাষ্টৰ দুটা সংখ্যা এককলত হওক, মানে 32, 3 যোগ 2, 3 যোগ 2 কিমান, চৰি যোগ নহ'ব 3 2 32। ইয়াত লাষ্টৰ সংখ্যা কি আছে 32, 32ক 4ৰে হৰণ যায় নে নাযায়? 4 8 গুণ 32, গতিকে গোটেই সংখ্যাটো কি হ'ব 4ৰে হৰণ যাব। আৰু এটা সংখ্যা কৈছোঁ, ইয়াত এটা সংখ্যা দিয়া আছে 300, 300ক লাষ্টৰ দুটা সংখ্যা কি 0 0, 4ৰে হৰণ যায় নে নাযায়? যায়, 0 মানে কি আছে 0ক চব সংখ্যাতে হৰণ যায়, গতিকে 4ৰে হৰণ যায় দুটা সংখ্যা, গতিকে গোটেই সংখ্যাটো কি হ'ব 4ৰে হৰণ যাব। আৰু এটা সংখ্যা কৈছোঁ 4 1 5, 4 1 5ক কি 1 5 লাষ্টত আছে, 1 5ক 4ৰে হৰণ যায় নেকি? 1 5ক 4ৰে 4 3 গুণ 12, হাতে বাকী হৈ যায়, গতিকে হৰণ নাযায়, গতিকে সংখ্যাটো কি হ'ব 4ৰে হৰণ নাযায়। আশা কৰিছোঁ বুজি পাইছে। আৰু এটা উদাহৰণ দিছোঁ 4 1 2, ইয়াত কি আছে লাষ্টৰ দুটা সংখ্যা 12, 12ক 4ৰে হৰণ যায় নে নাযায়? যায়, 3বাৰ যায়, গতিকে গোটেই সংখ্যাটোক কি 4ৰে হৰণ যায়। 4 3 গুণ 12। এতিয়া নেক্সট চাইছোঁ 5ৰে হৰণ যোৱা নিয়ম। 5ৰে হৰণ যোৱা নিয়মটো একদম ইজি। 5ৰে হৰণ যোৱা নিয়মটোৰ কাৰণে আমি এককৰ ঘৰৰ সংখ্যাটো খালি চাব লাগিব। এককৰ ঘৰত যদি 0 বা 5 থাকে তেতিয়াহ'লে 5ৰে হৰণ যায়, বাকী যিকোনো সংখ্যা থাকিব 5ৰে হৰণ নাযায়। 3 1 5, এককৰ ঘৰত 5 আছে, গতিকে 5ৰে হৰণ যায়। 1 6 3 0, এককৰ ঘৰত 0 আছে, গতিকে 5ৰে হৰণ যায়। 5 0 2, এককৰ ঘৰত কি 0 বা 5 নাই, গতিকে এইটো 5ৰে হৰণ নাযায়। এটা আৰু উদাহৰণ লৈছোঁ 5 0 0 0 2 2 0, এই সংখ্যাটো 5ৰে হৰণ যাব নে নাযাব? যাব, কাৰণ এককৰ ঘৰৰ সংখ্যাটোত 0 বা 5 আছে। যদি এইটো 0 বা 5ৰ ঘৰৰ বেলেগ থাকে তেতিয়াহ'লে 5ৰে হৰণ নাযায়। গতিকে নেক্সটটো চাইছোঁ, কোনো এটা সংখ্যক 6ৰে হৰণ যোৱা নিয়ম। কোনো এটা সংখ্যক 6ৰে হৰণ যোৱা নিয়ম হ'ব লাগে কি হ'ব লাগিব? আমি 2ৰে হৰণ যোৱা নিয়মটো পাইছোঁ, 2ৰে হৰণ যোৱা নিয়মটো ফুলফিল হ'ব লাগিব, আৰু 3ৰে হৰণ যোৱা নিয়মটো ফুলফিল হ'ব লাগিব। উদাহৰণস্বৰূপে এই সংখ্যাটো আছে 186, 186ত এককৰ ঘৰত কি আছে 6 আছে, গতিকে 6 যদি থাকে কি হ'ব? 6ক 2 দি হৰণ যায়, গতিকে এই সংখ্যাটোক 2ৰে হৰণ যায়। এতিয়া 3ৰে হৰণ যায় নে চাব লাগিব। 8 1 9, 9 6 15, 15, 15ক 3 দি কি হৰণ যায়? 15ক 3 দি 3বাৰ যায়, গতিকে 5 বাৰ যায়, গতিকে কি হ'ব? গোটেই সংখ্যাটোক যদি 15ক যদি হৰণ যায় 3ৰে, 2ৰে হৰণ যায়, গতিকে 2 গুণ 3 সমান কিমান হয়? 2 গুণ 3 সমান 6, গতিকে 2ৰে যদি হৰণ যায় 3ৰে হৰণ যায়, তেতিয়াহ'লে অংকটোক 6ৰে হৰণ যায়। উদাহৰণস্বৰূপে চাইছোঁ 66, 66 অংকটোত চাওঁ, এককৰ ঘৰত কি 6, 6ক 2 দি হৰণ যায় নে নাযায়? যায়, গতিকে অংকটোক কি 2 দি হৰণ যায়। 3ৰে হৰণ যায় নেকি? 6 যোগ 6 সমান 12, 12ক 3 দি হৰণ যায় নে? 12ক 3 দি 4 বাৰ যায়, গতিকে হৰণ যায়, গতিকে 66ক কিহেদি হ'ব? 6 দি হৰণ যাব। 6 দি হৰণ যোৱাৰ নিয়মটো কি? 6 মানে কি 2 গুণ 3, 2ৰে হৰণ যাব লাগিব, 3ৰে হৰণ যাব লাগিব। এতিয়া আমি নেক্সট আহিছোঁ, কোনো এটা সংখ্যা 7ৰে নিয়ম হৰণ যোৱাৰ নিয়মটো কি? 7ৰে হৰণ যোৱাৰ নিয়মটো অকণমান কমপ্লেক্স। যদি আমাক এটা সংখ্যা দিয়া আছে 2 4 5 5, যদি আমাক 2 4 5 5
তাৰ আগতে মই তিনিটা সংখ্যা এটা কৰিছোঁ ছাপ'জ এটা সংখ্যা দিয়া আছে 245 এই সংখ্যাটোক আমাৰ 7ৰে বিভাজ্য হয়নে নহয় কেনেকৈ ক'ম 245 তাৰ কাৰণে কি কৰিব লাগিব যদি তিনিটা সংখ্যা থাকে একক সংখ্যাটোক কিহেদি 2 দি পূৰণ কৰিব লাগিব 5ক 2 দি পূৰণ কৰিলে কি হ'ব 10 10টো যদি 245 বিয়োগ কৰোঁ 245 পৰা নহয় এইটো সংখ্যা বাদ দিম বাকী কি থাকিব 24 24ৰ পৰা 10 যদি বিয়োগ কৰোঁ কিমান থাকিব 14 14ক 7ৰে হৰণ যায় নে নাযায় যায় 2 বাৰ গতিকে গোটেই 245 সংখ্যাটোক 7ৰে হৰণ যাব মই বুজি পাওঁ কাৰণে আৰু এটা উদাহৰণ লৈছোঁ ছাপ'জ এটা আমাৰ অংক দিয়া আছে কিমান দিয়া আছে 1 3 3 1 3 3 দিয়া আছে আমি এককৰ ঘৰত কি আছে 3 3ক আমি 2 দি পূৰণ কৰিব কিমান হ'ব 6 133 পৰা 133 পৰা নহয় যেতিয়া আমি 33 পৰা যদি 6 বিয়োগ কৰোঁ এইটো বাদ যাব প্ৰথমটো 33 পৰা 6 বিয়োগ কৰি কিমান থাকে 7 7ৰে হৰণ যায় না এবাৰ যায় গতিকে গোটেই সংখ্যাটো কি 7ৰে হৰণ যাব এতিয়া আমি ইয়াত আহোঁ 2455 চাৰিটা অংক থকা ক্ষেত্ৰত 2455 যদি হয় 2455 এককৰ ঘৰৰ সংখ্যাটো কি আছে 5 5ক যদি 2 দি পূৰণ কৰোঁ কি হ'ব 5 2 গুণ 10 10 বিয়োগ কৰি আমি গোটেইখিনিৰ পৰা নহয় এটা বাদ দিম এটা বাদ দি বিয়োগ কৰি কি থাকিব 245 245ৰ পৰা যদি 10 বিয়োগ কৰোঁ কিমান পাম 235 এতিয়া তিনিটা সংখ্যা আছে এতিয়া আমি 7ৰে হৰণ যায় নে নাযায় আমি ক'ব নোৱাৰোঁ কাৰণ কি তিনিটা সংখ্যা আছে আমি দুটা সংখ্যাকৈ কনভাৰ্ট কৰিম এই 5টোক আকৌ 2 দিয়ে পূৰণ কৰিম 5ক 2 দিয়ে পূৰণ কৰিলে কি হ'ব 10 10টো এই 5টো বাদ যাব বাকী থাকিব 23 23ৰ পৰা 10 গ'লে কিমান থাকিব 13 13 7ৰে হৰণ যায় নেকি নাযায় গতিকে গোটেই সংখ্যাটোক 7ৰে হৰণ নাযায় আমি বুজি পাওঁ কাৰণে আৰু এটা উদাহৰণ দি থৈছোঁ যাব 7 7 7 7 সাতটা চাৰিটা 7 ৰাখিছোঁ এইটো 7ৰে হৰণ যায় নে নাযায় কেনেকৈ ক'ম এইটো 7ক 2 দি পূৰণ কৰিলে কি হ'ব 14 14টো কাৰ পৰা বিয়োগ হ'ব এইটোক বাদ দি বাকী কেইটাৰ পৰা 14টো বিয়োগ কৰিলে কিমান হ'ব 7ৰ 4 থাকিব 3 7ৰ 1 থাকিব 6 763 থাকিব এই তিনিটোক যদি 2ৰে পূৰণ কৰোঁ কিমান কৰিব 6 6টো কাৰ পৰা বিয়োগ হ'ব এইটো নহয় ইয়াৰ পৰা বিয়োগ হ'ব 6 এইটো 6ক 0 থাকে আৰু এইটো কিমান থাকে 7 70 7ৰে হৰণ যায় না 10 বাৰ যায় গতিকে এই সংখ্যাটো 7ৰে হৰণ যায় আশা কৰিছোঁ এইটো বুজি পাইছে নেক্সট নিয়ম এতিয়া আমাৰ সংখ্যাটো হৈছে 8 8ৰে 9 ৰোলটো ৰাখিছোঁ আমি 8ৰে হৰণ যাব কি ৰাখিব 2ৰে হৰণ যাব লাগিব আৰু 4ৰে হৰণ যাব কাৰণ 4 পূৰণ 2 সমান 8 গতিকে 2ৰে হৰণ যোৱা নিয়মটো কি একৰ ঘৰৰ সংখ্যাটো 0 2 4 6 বা 8 থাকিব লাগিব মানে 2ৰে হৰণ যোৱা তাৰপাছত 4ৰে হৰণ যোৱা নিয়মটো কি আছিল 4ৰে হৰণ যোৱা নিয়মটো শেষৰ অংক দুটা যদি যোগ কৰি 4ৰে হৰণ যায় তেতিয়া শেষৰ অংক দুটাক যদি 4ৰে হৰণ যায় তেতিয়াহ'লে গোটেই অংকটোক 4ৰে হৰণ যাব যেনেকৈ 232ক 4ৰে হৰণ যায় মানে গোটেই অংকটোক কিহেদি যাব 4ৰে হৰণ যাব 2 আৰু 4ৰে হৰণ যায় মই অলৰেডি শিকি আহিছোঁ যদি কোনো এটা সংখ্যাক 2ৰে হৰণ যায় 4ৰে হৰণ যায় দুটাই যদি হৰণ যায় তেতিয়াহ'লে ক'ব পাৰিম যে সংখ্যাটোক 8ৰে হৰণ যায় আশা কৰিছোঁ আপোনালোকে বুজি পাইছে তেনে উদাহৰণস্বৰূপে 88 80ৰ সংখ্যাটোক কি হ'ব 2ৰে হৰণ যায় 4ৰে হৰণ যায় গতিকে কি হ'ব 8ৰে হৰণ যাব নেক্সট আহিছোঁ 9ৰে হৰণ যোৱা নিয়মটো কি 3ৰে হৰণ যোৱা নিয়মৰ সৈতে একদম একে আটাইকেইটা আমি যিটো সংখ্যাতে থাকে সংখ্যাটো অংককেইটা যোগ কৰিম অংককেইটা যাতে ইয়াত দি আছে 7 to 0 9 গতিকে 7 + 2 + 0 পৰা 9 মানে কিমান হ'ব 18 18ক 9 দি হৰণ যায় না যায় গতিকে গোটেই সংখ্যাটোক 9 দি হৰণ যাব এইটোত চাওক এইটো 2807 দিয়া আছে 2 যোগ আৰু 10 আছে এতিয়া 17 17ক 9 দি হৰণ যায় নেকি নাযায় গতিকে গোটেই অংকটোক 9ৰে হৰণ নাযায় এতিয়া আমি আহিছোঁ নেক্সট নিয়মত কোনো এটা সংখ্যা হৰণ যোৱা নিয়ম 10ৰে হৰণ যোৱা নিয়ম একদম ইজি নিয়ম সকলোতকৈ ইজি নিয়ম যদি সংখ্যাটো শেষৰ একৰ ঘৰৰ সংখ্যাটো 0 থাকে তেতিয়াহ'লে সংখ্যাটোক কি 10ৰে হৰণ যাব নহ'লে নাযায় যেনে 1 1 1 শেষৰ ঘৰৰ সংখ্যাটো কি আছে 0 নাই গতিকে 10ৰে হৰণ নাযায় 1 1 1 0 একৰ ঘৰৰ সংখ্যাটো 0 আছে গতিকে 10ৰে হৰণ যাব এতিয়া নেক্সট আহিছোঁ আমি ইম্পৰ্টেণ্ট নিয়ম আমাৰ কোনো এটা সংখ্যা হৰণ যোৱা 11ৰে হৰণ যোৱা নিয়ম 11কে হৰণ যোৱা নিয়মৰ কাৰণে কি কৰিব লাগিব আমি স্থান যুগ্ম স্থান আৰু অযুগ্ম স্থানকেইখন আমি এক্সট্ৰাকৈ যোগ কৰিব লাগিব যেনেকৈ ইয়াত কি আছে ইয়াত যুগ্ম গুণটো এইটোক মই 1 নম্বৰ স্থান ধৰিছোঁ এইটো 2 নম্বৰ এইটো 3 নম্বৰ এইটো 4 নম্বৰ 5 নম্বৰ অযুগ্ম গুণকেইটা হ'ব অযুগ্মকেইটা এক চাইড কৰিম এটি 1 নম্বৰ এটি 2 নম্বৰ এইটো 3 নম্বৰ এইটো 4 নম্বৰ এইটো 5 নম্বৰ স্থান ইয়াৰ অযুগ্ম গুণটো 1 নম্বৰটো যুগ্ম 3 নম্বৰটো যুগ্ম এইকেইটা যোগ কৰি ল'ম আৰু 5 নম্বৰটো যুগ্ম 9 9 18 18 আছে কিমান 18 18 4 পৰা 18 আছে 23 আৰু যুগ্মকেইটা কি 23 হয় ইয়াত যুগ্মকেইটা কি আছে 2 মানে 0 আৰু 2 আছে 23ৰ পৰা যদি মই 2 বিয়োগ কৰি দিওঁ কিমান থাকিব 21
যিহেতু ইয়াক আমি কি পাৰোঁ ইয়াত ৰিফাৰেঞ্চটো কি পাৰোঁ যুগ্ম আৰু অযুগ্ম অংকৰ স্থানত একিছক 9ৰে এঘাৰৰে হৰণ যায় নেকি নাযায় গতিকে গোটেই অংকটো কি হ'ব 11ৰে হৰণ নাযায় আৰু এটা উদাহৰণ লৈছোঁ চাপ'জ 1 1 1 1 চাৰিটা 1 লৈছোঁ 11ৰে হৰণ যায় নে নাযায় চাব লাগিব আমাৰ যুগ্ম কি আছে যুগ্ম আৰু অযুগ্ম স্থানকেইটা হ'ব লাগিব ইয়াত 1 নম্বৰ স্থান 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ স্থান অযুগ্মকেইটা কি হ'ব 1 আৰু এইটো মানে 1 যোগ 1 2 যুগ্মকেইটা কি হ'ব 1 যোগ 1 2 যুগ্ম আৰু অযুগ্ম বিয়োগ কৰোঁ যদি কি হ'ব 0 শূন্যক মানে 11ৰে হৰণ যায় নে নাযায় যায় গতিকে গোটেই অংকটো কি হ'ব 11ৰে হৰণ যাব আৰু এটা উদাহৰণ লৈছোঁ 1 3 3 1 এই সংখ্যাটো 11ৰে হৰণ যাব নে নাযাব কেনেকৈ গম পাম এইটো হয় 1 নম্বৰ স্থান 2 নম্বৰ স্থান 3 নম্বৰ স্থান 4 নম্বৰ স্থান অযুগ্ম কোনকেইটা 1 আৰু 3 1 যোগ 3 4 যুগ্ম কি হ'ব 3 আৰু 1 3 যোগ 1 4 যুগ্ম অযুগ্ম বিয়োগ কৰিব কি পাম 0 পাম গতিকে এই শূন্যক 11ৰে হৰণ যাব নে যাব গতিকে গোটেই অংকটো কি হ'ব 11ৰে হৰণ যাব আমি নেক্সট নিয়মক যাম এতিয়া এটা কোনো এটা সংখ্যাক 13ৰে হৰণ যোৱা নিয়ম চাওক 13ৰে হৰণ যোৱা নিয়মটো কি আমাক চাব এনেকুৱা সংখ্যা এটা আছে 13ৰে হৰণ যায় নে নাযায় আমাৰ এককৰ ঘৰৰ সংখ্যাটো চাব লাগিব একদম এককৰ ঘৰত এককৰ ঘৰৰ সংখ্যাটো এইটো সংখ্যাত কি আছে 1 ইয়াৰ লগত কি কৰিব লাগিব এইটোক বাদ দিব লাগিব একক ঘৰৰ সংখ্যাটোৰ লগত সদায় 4ৰে পূৰণ কৰিব লাগিব একক ঘৰৰ সংখ্যাটো আছে 1 একক 4ৰে পূৰণ কৰিলে কি হ'ব 4 আৰু সেই একক ঘৰৰ সংখ্যাটো বাদ দি বাকী যিকেইটা অংক আছে সেইকেইটা অংকৰ লগত 4 যোগ কৰিব লাগিব যোগ কৰোঁতে ইয়াত কি পাব 5941 পাব এই 5941ক আমি এতিয়া 13ৰে হৰণ যায় নে নাজানাই আমি নাজানো গতিকে আমি কি কৰিম এই প্ৰচেছটো এগেইন কৰিম ইয়াত 15941 এককৰ ঘৰত কি আছে 4 1 আছে সৰি একক ঘৰত 1 কিহেদি পূৰণ কৰিম মাল্টিপ্লাইড বাই 4 4ৰে পূৰণ কৰি একক 4ৰে পূৰণ কৰি কি হ'ব 4 আৰু এই সংখ্যাটো বাদ দিম বাদ দি বাকী কি থাকিব 594 লগত 4 যোগ কৰি দিম কি পাম 598 এতিয়া আমি 13ৰে হৰণ যায় নে নাযায় এতিয়াও আমি নাজানিলে কি কৰিম আমি এইটোক 4ৰে পূৰণ কৰি দিম 8ক 4ৰে পূৰণ কৰিলে কি হ'ব 32 আৰু গতিকে এইটো সংখ্যা বাদ দিম বাদ দি কি থাকিব 59ৰ লগত 30 পূৰণ কৰিব 32 যোগ কৰিলে কি হ'ব 91 এতিয়া 91ক 13ৰে হৰণ যায় নে নাযায় 13ৰে হৰণ যায় নে নাযায় যায় আমি 13ৰ ভাগটো এইটো মুখস্থ ৰাখিব লাগিব কি 91 13 কিমান যায় 7 বাৰ যায় 13 7 গুণ 91 গতিকে এইটো গতিকে গোটেই অংকটো কি হ'ব 13ৰে হৰণ যাব মই আৰু এটা উদাহৰণ চাই গৈছোঁ 1313 এইটোক 13ৰে হৰণ যায় নে নাযায় আমি কেনেকৈ গম পাম এককৰ ঘৰত কি আছে 3 যদি 4ৰে পূৰণ কৰি দিওঁ কি হ'ব 3 4 গুণ 12 গতিকে এইটো অংক বাদ দি ইয়াত কি কৰি দিম 12 যোগ কৰি দিম 12 যোগ কৰি দিলে কি হ'ব 2 1 3 2 1 3 3 1 4 আৰু 1 এতিয়া আমি সেই হৰণ যায় নে নাযায় আমি এতিয়াও নাজানো চাপ'জ এতিয়াও নাজানিলে আমি কি কৰিম ইয়াক কিহেদি পূৰণ কৰিম 3টোক 4ৰে পূৰণ কৰিম 4ৰে পূৰণ কৰি কি হ'ব 4 3 গুণ 12 কাৰ লগত যোগ কৰিম ইহঁতৰ লগত যোগ কৰিম এইটোক বাদ দিম বাদ কৰি কি হ'ব 4 2 6 1 1 2 26ক 13ৰে হৰণ যায় নাযায় 13 গুণ 13 13 2 গুণ 26 গতিকে এইটোক হৰণ যায় গতিকে গোটেই অংকটো কিহেৰে হৰণ যাব 13ৰে হৰণ যাব চাওক 12ৰে হৰণ যোৱা নিয়মটো আমি কোৱা নাই 12ৰে হৰণ যোৱা নিয়মটো কি কোনো এটা সংখ্যাক 12 মানে কি 12 মানে হ'ব 4 পূৰণ 3 কোনো এটা সংখ্যাক যদি 4 দিয়ে হৰণ যায় 3 দিয়ে হৰণ যায় তেতিয়াহ'লে অংকটো কি হ'ব 12ৰে হৰণ যাব বা আমি এনেকৈ হ'ব পাৰোঁ 6 × 2 কোনো এটা সংখ্যাক যদি 6 দিয়ে হৰণ যায় 2 দিয়ে হৰণ যায় তেতিয়াহ'লে অংকটো কিহেদি হৰণ যাব 12ৰে হৰণ যাব মানে মাল্টিপুল সংখ্যাকেইখনক হৰণ কৰাৰ নিয়মকেইখন আমি তেনেকুৱাকৈ পূৰণ কৰি ওলাব পাৰোঁ এতিয়া ঠিক তেনেদৰে 15 হৰণ যোৱা নিয়মটো কি 3ৰে হৰণ যদি যায় 5ৰে যদি হৰণ যায় সংখ্যা এটাক তেতিয়াহ'লে কি হ'ব 15ৰে হৰণ যাব আমি অযুগ্মকেইটাকহে ওলাব লাগে যুগ্মকেইটাক আমি তেনেকৈ গম পাম আৰু এই কনচেপ্টবিলাকৰ ওপৰতে আমি SSC বা অসম ADRE অহা কুৱেশ্যন যেনেকুৱা কুৱেশ্যন আহিব পাৰে তাৰ ওপৰত আমি এনচাৰবিলাক কৰিম আমি যেনেকৈ ষ্টাৰ্টিঙত যেনেকুৱাকৈ দেখাইছিলোঁ কুৱেশ্যনবিলাক সেইবিলাকৰ এনচাৰ আমি ইয়াৰ পিছত কৰিম আমি 19লৈকে শিকিম নিয়ম তাৰপিছত আমি নিয়ম নালাগে 19তকৈ যদি ওপৰত আহে আমি ডাইৰেক্ট হৰণ কৰি চাম আমি বৰ্তমান 19লৈকে নিয়মবিলাক শিকিম আৰু এই নিয়মবিলাক আপোনালোকে মনত ৰাখিব লাগিব কপিত লিখিবই কেইদিনমান প্ৰেক্টিছ কৰি আহি যাব বস্তুবিলাক এইবিলাক বস্তু মনত ৰাখিবই লাগিব মানে এতিয়া আমি নেক্সট চাওঁ নেক্সট কি আছে 17ৰে হৰণ যোৱাৰ নিয়ম কি 17 বা 17ৰে হৰণ যোৱাৰ নিয়মটো হ'ল কি আমি যিটো লাষ্টত ডিজিট যোনটো পাওঁ চাপ'জ 176 ইয়াত লাষ্টত কি আছে 6 ইয়াক আমি কিহেদি পূৰণ কৰিম 5ৰে পূৰণ কৰিম 5ৰে পূৰণ কৰিলে কি পাম 30 ঠিক আছে 5ৰে পূৰণ কৰিলে কি পাম 30 পাম আৰু এইটোৰ পৰা আমি বাকী কি আছে 17 আছে এইটোৰ পৰা এইটো বিয়োগ কৰিম 17 30ৰ পৰা 17 বিয়োগ কৰিলে কি থাকিব আমাৰ থাকিব 13ক 17ৰে হৰণ যায় নেকি
13ক 17ৰে হৰণ নাযায়, গতিকে এই সংখ্যাটো কি হ'ব 170 17ৰে হৰণ নাযায়। আমি আৰু এটা উদাহৰণ চাইছোঁ 170 170 70 হৰণ যায় নেকি? আমি কেনেকৈ গম পাম? 0 আছে একক স্থানত, 0ক 5ৰে পূৰণ কৰিম, 5ৰে পূৰণ কৰিলে কি হ'ব 0, গতিকে ইয়াৰ পৰা আমি 0 যদি বিয়োগ কৰোঁ বা কি থাকিব 70 থাকিব, 70ক হৰণ যায় নেকি 70ৰে? গতিকে যায়, গতিকে এই অংকটো কি হ'ব কাৰেক্ট হ'ব। আৰু এটা উদাহৰণ চাইছোঁ 33 এটা চাপ'জ চাইছোঁ 17 এইটো সংখ্যা 70ৰে হৰণ যায় নেকি? আমি কেনেকৈ গম পাম? ৰাষ্ট্ৰৰ সংখ্যাটো কি আছে 7 আছে, আপোনাৰ 5ৰে পূৰণ যদি কৰোঁ কি হ'ব 35টো ইয়াৰ পৰা আমি কি কৰিম বিয়োগ কৰি দিম। 35টো যদি ইয়াৰ পৰা বিয়োগ কৰি দিওঁ কি পাম 11 5 থাকিব 6, ইয়াত থাকিব কিমান 3 তেনেকৈ 0 306 পালোঁ। ইয়াত একক ঘৰত কি আছে 6, ইয়াক যদি 5ৰে হৰণ কৰিব কি হ'ব 6 5 গুণ 30, এইটোক বাদ দি কি থাকিব 30 থাকিব, বিয়োগ কৰিলে কি হ'ব 0, গতিকে ইয়াক 70ৰে হৰণ যায় নে নাযায়? যায়, 0ক যায়, গতিকে গোটেই সংখ্যাটো কি হ'ব 70ৰে হৰণ যাব। আমি নেক্সট চাম এতিয়া 19। 19ৰে হৰণ যোৱা নিয়মটো কি? কোনো এটা সংখ্যাক চাপ'জ এই সংখ্যাটোৱে আছে 10, এই সংখ্যাটো আছে 101156, এই সংখ্যাটো 19ৰে হৰণ যোৱা নিয়মটো কি? আমি এককৰ ঘৰত স্থানত থকা সংখ্যাটোক কি কৰিম? আমি 2ৰে পূৰণ কৰিম। পূৰণ কৰিলে কি থাকিব? ইয়াত 2ৰে পূৰণ কৰিলে কি থাকিব 12, তাৰপাছত এই সংখ্যাটোৰ লগত যোগ কৰিম। এই সংখ্যাটো মানে এইটো বাদ দি এককটো বাদ দি এককটোক আমি 2ৰে পূৰণ কৰিম, 6ক 2ৰে পূৰণ কৰি 12, বাকী যিখিনি থাকিব এইখিনিক আমি কিহেদি কৰিম? সেইখিনি দি যোগ কৰিম। ইয়াত দেখুওৱাৰ নিচিনা 10115 যোগ 12 সমান কিমান যাব 10127। নেক্সট কি কৰিম? এই 7টোক 2ৰে পূৰণ কৰিম, পূৰণ কৰি এইখিনিৰ লগত যোগ কৰিম। চাওক এই 7টোক 2ৰে পূৰণ কৰিছোঁ, এইখিনিৰ লগত যোগ কৰোঁতে পাইছোঁ 1026। নেক্সট কি হ'ব? 6টোক 2ৰে পূৰণ কৰি 102, এইখিনিৰ লগত যোগ কৰিম, কি পাম আমি 114 পাৰোঁ। 114 ছেইম প্ৰচেছ, এইটোক 4টোক 2ৰে পূৰণ কৰিম, 4 2 গুণ কিমান 8, 11ৰ লগত যোগ কৰিম, 11 কিমান হ'ব তেতিয়া 4টোক 2ৰে পূৰণ কৰিম 8, 11 কিমান হ'ব 19, 19ক 19ৰে হৰণ যায় নেকি? যায়, গতিকে গোটেই সংখ্যাটো কি হ'ব 19ৰে হৰণ যায়। এইটোৱে প্ৰচেছ। আশা কৰিছোঁ আপোনালোকে এই বস্তুখিনি বুজি পাইছে। বিভাজ্য নিয়ম 2ৰ পৰা 19ক এইবিলাক বস্তু আপোনালোকে মনত ৰাখিব লাগিব। এতিয়া আমি যিকেইটা কুৱেশ্যন আমি ভিডিঅ'টো আৰম্ভণিতে চাইছোঁ সেইকেইটা কুৱেশ্যন এই কনচেপ্টেদি আমি ছল্ভ কৰিব ট্ৰাই কৰোঁ। এতিয়া এইটো চাওক, এইটো আমি কেনেকৈ ছল্ভ কৰিম? ইয়াত এটা কুৱেশ্যন দিয়া আছে 9 4 2 3 5 7, এই গোটেই সংখ্যাটো কি দিয়া আছে 11ৰে বিভাজ্য। তেতিয়াহ'লে আমাক সুধিছে এক্সৰ মান কি হ'ব বা এক্সটোক কি স্থানেৰে আমি এই এক্সটোৰ ঠাইত আমি কি লিখিব পাৰিম? ইয়াৰ কাৰণে কি আমাক কিহেদি হৰণ যায় বুলি কৈছে 11, গতিকে আমি 11ৰে হৰণ যোৱা নিয়মটো লাগিব। 11ৰে হৰণ যোৱা নামটো কি? আমাৰ হ'ল কি যুগ্ম বা অযুগ্ম স্থানত থকা অংককেইটা অংককেইটা মানে বিয়োগফলটো লাগিব। ইয়াত কি আছে? এইটো 1 নম্বৰ স্থানত, এইটো 2 নম্বৰ, এইটো 3, এইটো 4, এইটো 5, এইটো 6, এইটো 7। আমি কি অযুগ্মকেইটা প্ৰথমতে কৰোঁ। অযুগ্মটো কি হ'ব 7, 7টো অযুগ্ম হ'ব 7 যোগ 3, তাৰপিছত হ'ব যোগ x যোগ 9, এইকেইটা অযুগ্ম। 1 নম্বৰ, এইটো 2, এইটো 3, এইটো 4, এইটো 5, এইটো 6, এইটো 7 নম্বৰ। আমাৰ অযুগ্মকেইটা কৰিছোঁ। অযুগ্মকেইটা কি কি আছে? আমাৰ 1 নম্বৰ স্থানত আছে 7, 3 নম্বৰ স্থানত আছে 3, 5 নম্বৰ স্থানত আছে x আৰু 7 নম্বৰ স্থানত আছে 9। গতিকে কি হ'ব 7 3 10, 10 যোগ 9 সমান কি হ'ব 19x, 19 যোগ x। আৰু যুগ্ম স্থানত কি কি আছে? যুগ্ম স্থানত আছে আমাৰ 2, মানে 2 নম্বৰ স্থানত আছে 5 যোগ 2 যোগ 4, 5 2 7, 7 4 11, 19 যোগ x। এইটো বিয়োগ কৰি আমি যদি ইয়াক কিহেদি বিয়োগ কৰোঁ, এইটো কিমান নম্বৰ স্থানত আছে 11। এই দুটা বিয়োগ কৰি আমি বিয়োগফলটো কি পাম? বিয়োগফলটো আমাক কি হ'ব লাগিব? হয় 0 হ'ব লাগিব, নহ'লে 11 হ'ব লাগিব। ইয়াত যদি 19ৰ পৰা 11 যায় কিমান পাম আমি? 11 বিয়োগফলটো মানে আল্টিমেট কথাটো কি? আমাৰ যুগ্ম আৰু অযুগ্ম বিয়োগফলটো সদায় 11ৰে হৰণ যোৱা সংখ্যা হ'ব লাগিব, মানে 0 হ'ব লাগিব, 11 হ'ব লাগিব, 22 হ'ব লাগিব, 11 2 গুণ 22, 11 2 গুণ 33, এনেকুৱা ধৰণৰ সংখ্যা হ'ব লাগিব বিয়োগফলটো। গতিকে কি আছে 19 যোগ x সমান 11, 19ৰ পৰা 11 গ'লে কিমান পাম আমি? 8 পাম।
8 যোগ x সমান কিমান 11 মানে x ৰ মানটো কি হ'ব আমাক সৰ্বনিম্ন মানটো সুধিছে x ৰ মানটো কি হ'ব x ৰ লগত 8 ৰ লগত কি যোগ কৰিলে 11 পাম 8 যোগ যদি 3 যোগ কৰোঁ তেতিয়াও 11 পাম গতিকে x ৰ মান কি হ'ব 3 হ'ব বা আপোনালোকে ভাবিব পাৰে 3 কৰা যদি 22ৰ কাৰণে কি হ'ব আৰু ইয়াত যদি 14 যোগ কৰি দিওঁ x ৰ মান 14 মানে শুদ্ধ উত্তৰ হ'ব কিন্তু 14 অপশ্যনত আছে নেকি নাই বা x ৰ মান যদি আমি যদি দেখোঁ 24 শুদ্ধ মান হ'ব কিন্তু 24 অপশ্যনত আছে নেকি নাই আমি অপশ্যন যিটো থাকে তেতিয়াহে উত্তৰ লিখিব পাৰিম গতিকে কি হ'ব ইয়াত থকা অপশ্যনৰ ভিতৰত কোনটো হ'ব 3 আশা কৰিছোঁ আপোনালোকে বুজি পাইছে এই বস্তুটো কি 11 হৰণ নিয়ম মানে যুগ্ম গেইটৰ যোগফল আৰু অযুগ্ম গেইটৰ যোগফল যদি বিয়োগ কৰোঁ সেই বিয়োগফলটো 11 হৰণ হ'ব লাগিব মানে বিয়োগফলটো 0 11 22 33 এনেকুৱা ধৰণৰ সংখ্যা হ'ব লাগিব আৰু আমি ইয়াত বিয়োগ কৰোঁতে কি পাৰোঁ সেইখিনি বিয়োগ কৰোঁতে যাই পাৰোঁ যে x ৰ মান কি হ'ব 8 যোগ x ৰ মান গতিকে নিম্নতম মান কি হ'ব 3 হ'ব 14 হ'ব 24 হ'ব এনেকুৱা হ'ব কিন্তু বাকীবিলাক সংখ্যা আমাক অপশ্যনত দিয়ে গতিকে এনচাৰ কি হ'ব 3 এইটো মেথছত কি দিয়া আছে এই সংখ্যাটোক 99 হৰণ যাব বুলি কৈছে তেতিয়া x প্লাছ y প্লাছ z মান কি সুধিছে 99 মানে কি 99 মানে আমি ডাইৰেক্ট হৰণ নাজানো কিন্তু 99 কি হ'ব 9 × 11 মানে 9 পূৰণ 11 মানে 99 গতিকে আমি কি ক'ব পাৰোঁ সংখ্যাটোক 9 হৰণ যাব আৰু 11 হৰণ যাব যিহেতু 99 হৰণ যায় গতিকে 9 হৰণ যোৱা নিয়মটো কি 9 হৰণ যোৱা নিয়মটো হ'ল আটাইকেইটা অংকক যোগ কৰিলে কি হ'ব যদি 9 হৰণ যায় তেতিয়াহ'লে গোটেই সংখ্যাটোক 9 হৰণ যাব মানে কি ইয়াত থকা আটাইকেইটা অংকক 9 হৰণ যাব লাগিব আটাইকেইটা অংক যোগ কৰিলে কি পাম 7 7 + 0 7 7 + 8 7 8 15 তাৰপিছত x y z থাকিব দিয়া এতিয়া 15 15 + 6 21 21 যোগ 8 কিমান 29 29 + কিমান 9 29 9 9 9 18 মানে কি হ'ব 38 প্লাছ x প্লাছ y প্লাছ z এই গোটেই সংখ্যাখিনি কিভাৱে হৰণ যাব 9 হৰণ যাব এতিয়া থাকিব দিছোঁ নেক্সট 11 নিয়মত আহিছোঁ 11 কি হ'ব যুগ্ম আৰু অযুগ্ম কেইখন একলা কৰিব লাগিব তাৰপাছত সিহঁতৰ বিয়োগফল দূৰাব লাগিব আৰু অযুগ্ম কি আছে অযুগ্ম 9 আছে 8 আছে 6 আছে 8 আছে 7 আছে এইকেইটা যোগ কৰিলে কি হ'ব 9 8 8 হ'ব 8 9 17 17 হৈছে 23 23 8 23 37 23 31 31 যোগ 7 38 ইয়াত কি হ'ব 38 তাৰপিছত অযুগ্ম কি হ'ব z প্লাছ y প্লাছ x প্লাছ 0 মানে কি হ'ব x প্লাছ y প্লাছ z এইটো বিয়োগ চিন এইখিনি হৰণ উপয়োগ কৰিলে কি পাম 11 হৰণ যাম এতিয়া আমাক সুধিছে যে x প্লাছ y প্লাছ z মান কি হ'ব নিজে ভাবি চাব লাগিব এতিয়া 38ৰ লগত কি যোগ কৰিলে 9 হৰণ যোৱা সংখ্যা থাকে 9 × 9 9 2 × 18 9 3 27 9 4 × 37 9 5 × 45 মানে 38ৰ লগত কি যোগ কৰিলে 45 হ'ব 9 5 × 45 38ৰ লগত যদি আমি কিমান যোগ কৰোঁ 7 যোগ কৰোঁ কি পাম 45 পাম মানে x প্লাছ y প্লাছ z মান কিমান হ'ব পাৰে 7 হ'ব পাৰে ইয়াৰ ক্ষেত্ৰত নেক্সট কি হ'ব পাৰে 7 + 9 16 হ'ব পাৰে ইয়াৰ লগত যদি 16 যোগ কৰোঁ কিমান পাম 54 পাম 54 আকৌ 9 দি হৰণ যায় বা আৰু কিবা কিবি মান হ'ব পাৰে এতিয়া এইটো ক্ষেত্ৰত চাওঁ এইটো ক্ষেত্ৰত কি হ'ব 38ৰ পৰা কি গ'লে 11 দি হৰণ যোৱা হ'ব পাৰিব 11 × 11 11 × 22 11 × 33 মানে কি ইয়াৰ পৰা যদি মই 33 হ'ব পাৰে কিমান 5 বিয়োগ কৰিব পাৰোঁ গতিকে x প্লাছ y প্লাছ z মান কিমান হ'ব পাৰে 5 হ'ব পাৰে নেক্সট কি হ'ব পাৰে 16 হ'ব পাৰে 38ৰ পৰা যদি 16 বিয়োগ কৰি লওঁ তেতিয়া কিমান পাম 11 পাম মানে 11ক 11 দি হৰণ যাব ইয়াতো যদি 16 যোগ কৰোঁ কি পাম 54 পাম 54 আকৌ কিহেদি হৰণ যাব 9 দি হৰণ যাব চাওক ইয়াত কমন কি আহিবে 16টো ইয়াৰ ক্ষেত্ৰতো হ'ব পাৰে ইয়াৰ ক্ষেত্ৰতো হ'ব পাৰে গতিকে আমি এই ক্ষেত্ৰত কি ক'ব পাৰিম x প্লাছ y প্লাছ z মান কি হ'ব 16 মানে কিয় 16 হ'ব কাৰণ দুয়োটা ক্ষেত্ৰতে মিলি গৈছে 9 অবিভাজ্য ক্ষেত্ৰতো মিলি গৈছে আৰু 11 অবিভাজ্য ক্ষেত্ৰতো মিলি গৈছে এইবাৰ এই কুৱেশ্যনটো চাওক এইত কি দিয়া আছে এটা নাম্বাৰ দিয়া আছে নাম্বাৰটো কি দিয়া আছে 1005x4 এই নাম্বাৰটো কিহেৰে বিভাজ্য কৰি দিয়া আছে 8ৰে 1005x4 তেতিয়াহ'লে আমাক xৰ সৰ্বনিম্ন মান কি সুধিছে 2 4 1 বা 0ৰ ভিতৰত আমাৰ সংখ্যাটো কি দিয়া আছে 1008 এই সংখ্যাটো কিহেৰে বিভাজ্য 8ৰে বিভাজ্য 8ৰে মানে কি 8 মানে কি 2 পূৰণ 4 মানে সংখ্যাটোক 2ৰে বিভাজ্য হ'ব লাগিব 4ৰে বিভাজ্য হ'ব লাগিব 2ৰে বিভাজ্য নিয়মটো কি একক ঘৰৰ সংখ্যাটোক যদি 2ৰে বিভাজ্য হয় গোটেই সংখ্যাটোক 2ৰে বিভাজ্য গতিকে 2ৰে বিভাজ্য হৈ আছে 4ৰে বিভাজ্য নিয়মটো কি একক আৰু দশকৰ সংখ্যাটোক যদি 4ৰে বিভাজ্য হয় তেতিয়া গোটেই সংখ্যাটোক 4ৰে বিভাজ্য ইয়াত কি আছে x4 ইয়াক 4ৰে বিভাজ্য হ'ব লাগে গতিকে আমি
4 ভাগটো কি হ'ব 4 গুণ 4 4 দুগুণ 8 4 3 গুণ 12 4 4 গুণ 16 4 5 গুণ 20 4 6 গুণ 24 গতিকে ইয়াৰ মান কি হ'ব লাগিব 4 হৰণ যোৱা এককৰ ঘৰত 4 থকা সংখ্যা 4 হৰণ যোৱা সৰ্বনিম্ন কি 2 2 বাহিৰে বাকী যি সংখ্যা হ'ব ইয়াক 4 হৰণ নাযাব গতিকে সৰ্বনিম্ন মানটো সুধিছে স্মলেষ্ট ইণ্টিজাৰ সুধিছে গতিকে এনচাৰটো কি হ'ব 2 এক্সৰ মান কি হ'ব 2 কাৰণ 2 বাহিৰে 3 4 5 6 যিমানে নিদুংক ইয়াতকৈ 24 হ'ব মানে কি একৰ ঘৰত 4 থকা হাইয়াষ্ট সৰ্বনিম্ন 4 হৰণ যোৱা সংখ্যাটো কি 24 গতিকে এক্সৰ মান কি হ'ব 2 হ'ব গতিকে এনচাৰত কি হ'ব 2 হ'ব মানে কি আল্টিমেট কথাখিনি আমি বিভাজ্যতাৰ নিয়মবিলাক জানিব লাগিব যদি বিভাজ্য নিয়মবিলাক জানো তেতিয়াহ'লে অলপমান প্ৰেক্টিছ কৰিলে আমি যিকোনো প্ৰব্লেম ছল্ভ কৰিব পাৰিম